কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰা পৰ্যটকৰ জিপচিৰ সন্মুখত এজাক হাতী। পৰ্যটকৰ জিপচিৰ কাষে কাষে পথৰ ওপৰত বিচৰণ কৰি আছে হাতীৰ জাকটোৱে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা সকলো পৰ্যটকৰ সৌভাগ্য নহয় এনে দেখা অথবা এনে স্মৃতি বন্দী কৰি নিয়াৰ। এগৰাকী বিদেশী পৰ্যটকে নিজৰ মোবাইলত সমগ্ৰ দৃশ্য বন্দী কৰাত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে। বন্যহস্তীৰ জাকটোৱে বাৰে বাৰে ঘূৰি পৰ্যটকসকলক চাইছে। যদিও পৰ্যটকসকল মৌন হৈ দিয়াৰ বাবেই লাহে লাহে পথটো অতিক্ৰম কৰি অন্য দিশে গতি কৰিছে হাতীৰ জাকটোৱে। নুমলীগড়ৰ পৰা অমল দাৱৰ ৰিপৰ্ট, এনি ভাৰত 24।